প্ৰথমে মই এইটো ক'ব খুজিছোঁ যে সিদ্ধাৰ্থৰ ফ্লেটটো 3A সিদ্ধাৰ্থৰ ফ্লেট 3A যিটো এটেচ কৰা হৈছিল সেইটো কোৰ্টে বাহাল ৰাখিছে লগতে খালি ছাবজেক্টটো কণ্ডিশ্যন দিছে যে তেওঁ যিহেতু 16 লাখ টকা আত্মসাৎ কৰি সেই ফ্লেটটো পইচাটো দিয়াটো ডিছপুটেড আছিল তেওঁ এখন বেংক গ্যাৰেণ্টি দিব লাগিব OCCIDPS থানাৰ ফেভাৰত উইথ দ্য ডাইৰেকশ্যন যে এই বেংক গ্যাৰেণ্টিখন দিলে আমি সেইটো আকৌ ডি এটেচ কৰি দিম আৰু যেতিয়ালৈ বেংক গ্যাৰেণ্টিটো নিদিয়ে 16 লাখৰ তেতিয়ালৈ এই প্ৰপাৰ্টিটো জব্দ থাকিব সেই কণ্ডিশ্যনত সেইটো ডি এটেচমেণ্টৰ প্ৰচিডিংটো আজি শেষ হ'ল আৰু মহাবীৰ একোৱা যিহেতু অনাৰেবল হাইকোৰ্টে এটা ডাইৰেকশ্যন দিছে যে এই কেছটো ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰিব তো সেই গতিকে কোৰ্টে অৰ্ডাৰ দিলে যে এইটো 19 তাৰিখে ফাইনেল শুনানি হ'ব তাতে কেৱল অনাৰেবল হাইকোৰ্টত পইণ্টটো আছিল চিলিং এণ্ড ডিচিলিঙৰ ওপৰত যিহেতু তাতে প্ৰচিডিঅ'ৰ কিছুমান ফ'ল' নহ'ল সেইকাৰণে সেইটো ডিচিলিং কৰিব দিলে আৰু আমাৰ কিন্তু এইটো প্ৰচিডিং যিটো হয় এইটো ডিষ্টিংগুইছিংটো এটেচমেণ্ট অৰ্ডাৰ তো আমাৰ এইটো এতিয়া এটেচমেণ্ট হিয়াৰিংটো 19 তাৰিখ এই মাৰ্চৰ 19 তাৰিখে শুনানিটো হ'ব আৰু তাতে গুৰুত্বপূৰ্ণ আৰু দুখনমান পেটিশ্যন আছিল এই যিখিনি আপোনাৰ ইটো আনিব দিছিল আমাক ছিংগাপুৰৰ পৰা তথ্যখিনি সেইখিনি কোৰ্টে ৰিজেক্ট কৰিছে কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে আৰু আপোনালোকে সেইটো বস্তু যদি ইচ্ছা কৰে 10, 11, 12 তাৰিখ দিন ধাৰ্য কৰিছে তেওঁ ফৰ ইনস্পেকশ্যন 2টাৰ পৰা 4টালৈ যাক যিমান ইনস্পেকশ্যন কৰিব আছে ইনস্পেকশ্যন আৰু পৰৱৰ্তী নেক্সট ডেটটো আপোনাক দিছে 19 তাৰিখে ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ হিয়াৰিং যে তেওঁলোকৰ এগেইনষ্টে যিখিনি অভিযোগ অনা হৈছে সেইখিনি এই অভিযোগ মতে আইনী প্ৰক্ৰিয়াত চলিব নে নচলে সেইটো 19 তাৰিখে শুনানি হ'ব আৰু শ্যামকানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ চাম টেকনিকেল ৰিজন নট ফৰ ফেকচুৱেল এছপেক্ট কিন্তু কিছুমান ল'ৰ কমপ্লায়েন্সৰ কাৰণে সেইটো টেকনিকেল ইছ্যু হিচাপে এইটো ডিফ্ৰিজ কৰিছে যিহেতু আমাৰ এতিয়াও ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে তো এতিয়া সেই ছেকেণ্ড পাৰ্টটোত দেখা যাব কি কৰিব পৰা যায় কোৰ্টে কৈছে BNSF 107 হয় তাতে এটা সেইটোৱে মানে এটা ইনফৰ্মেশ্যন কোৰ্টে দিব লাগিছিল সেইটো আনফৰ্চুনেটলি কিবা ফৰ চাম ৰিজন থাকি গ'ল তো অন ডেট বেচিছ যিহেতু জাজমেণ্টছ কিছুমান আহিছে ৰিচেণ্টলি অনাৰেবল হাইকোৰ্টে এই ট্ৰায়েল কোৰ্টে এইটো লিখিছে SLP 134 ডিছপ'জ অফ অন 2625 তো সেই অধীনত এই জাজমেণ্টটো অহাৰ কাৰণে আমাৰ এই দফাটো হ'ল আৰু ডকুমেণ্টৰ বগীখন আবেদন আছিল হয় ডকুমেণ্টৰ সেইখিনি আবেদনখিনি এইটোৱে হ'ল যে সেইখন পেটিশ্যন ৰিজেক্ট কৰিছে যে কোনো প্ৰচিকিউশ্যনক ডাইৰেকশ্যন দিব নোৱাৰি সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আপোনালোকে টেক আপ কৰক ডেটছ ফৰ ইউ অল টু ডু ইট আজি মূল গোচৰটোৰ কি অৰ্ডাৰ হ'ল আৰু পৰৱৰ্তী দিনটো কিমান তাৰিখ দিয়া হ'ল আজি 13 তাৰিখে দিলে ফৰ ৰিমাণ্ডৰ কাৰণে লয়াৰ্ছৰ সুবিধা বুজি 19